মানুহৰ মাজত আছে। এয়া হ'ল পাৰ্থক্য আজি কংগ্ৰেছ আৰু বিজেপিৰ মাজত। কংগ্ৰেছ হ'ল দুখীয়া মানুহৰ দল আৰু বিজেপি হ'ল ধনী মানুহৰ দল। আজি তাৰিখত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ খিলঞ্জীয়া মানুহৰ মাটি কথা চিন্তা কৰিবলৈ অসমৰ বিভিন্ন জনজাতিৰ প্ৰায় 40,000 বিঘা মাটি ইতিমধ্যে আদানী আম্বানী আৰু পতঞ্জলিক বিক্ৰী কৰিলে। তেওঁ উচ্ছেদ কৰা নাই। তেওঁলোকে কোকৰাঝাৰৰ বড়ো মানুহ, ডিমাচাৰ মানুহ, কাৰ্বি আংলঙত কাৰ্বি মানুহ, চিলাপথাৰৰ বঙালী মানুহ, গুৱাহাটীত মিচিং মানুহ, কাম তেওঁলোকে উচ্ছেদ কৰা নাই। নাওবস্তিত খিলঞ্জীয়া মানুহ, গোৱালপাৰাত ধৰ্মীয় সংখ্যালঘু মানুহ। আজি তেওঁলোকে ভাবে যে গোটেই অসমৰ ৰজা তেওঁহে, নিজকে অহংকাৰী ৰজাৰ দৰে ভাবে। ৰজাৰ দৰে অসমৰ জনসাধাৰণৰ লগত কোনো আলোচনা নকৰাকৈ 40,000 বিঘা মাটি আদানী আৰু আম্বানী আৰু পতঞ্জলি বিক্ৰী কৰিছে। এয়া হ'ল তেওঁলোকৰ চিন্তাধাৰা। আদানী আম্বানী পতঞ্জলি মাটি বিক্ৰী কৰিব, নিজৰ পৰিবাৰৰ নামত কেতিয়াবা ফ্লাইঅভাৰ কাষত, কেতিয়াবা নেশ্যনেল হাইৱে কাষত মাটি কিনিব, দুখীয়া মানুহক উচ্ছেদ কৰিব। যদি দুখীয়া মানুহ প্ৰতিবাদ কৰিবলৈ ওলাই আহে, তেতিয়া পুলিচ পঠাই, বিজেপি দলৰ গুণ্ডা বাহিনী পঠাই মানুহৰ মাজত ভয় সৃষ্টি কৰিব। ইমান অহংকাৰ কিয়? এই অহংকাৰ কাৰণ হ'ল যে তেওঁলোকে ভাবে যে জনসাধাৰণৰ ভোটৰ মূল্য নাই। জনসাধাৰণৰ ভোট চুৰি কৰি তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ, ভোট চুৰি কৰি নিজৰ চৰকাৰ গঠন কৰিব আৰু নিজৰ ইচ্ছামতে শাসন চলাব। এয়া হ'ল তেওঁলোকৰ অনুভৱ। সেইকাৰণে আজি অসমৰ জনসাধাৰণৰ লগত অসমৰ জনসাধাৰণৰ মূল্যৱান ভোট সুৰক্ষা কৰাৰ ক্ষেত্ৰত একমাত্ৰ এটাই দল ওলাই আহিছে, সেয়া হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ দল। জোট এখন হ'বনে নহয়? হ'বনে নহয়? জোট এখন হ'ব। এই জোট দিছপুৰৰ পৰা আৰম্ভ কৰি জোনাইলৈকে হ'ব। এই জোট জোনাইৰ পৰা আৰম্ভ কৰি জোনাইলৈকে হ'ব। এই জোট চহৰত হ'ব, এই জোট গাঁৱত হ'ব, এই জোট ভোটৰ ভিতৰত হ'ব। আৰু আমি যুঁজিবলৈ প্ৰস্তুত। আমি অসমৰ জনসাধাৰণৰ লগত থিয় দিম। আমি কংগ্ৰেছ দল আন্দোলনৰ পৰা জন্ম লোৱা দল। স্বাধীনতা সংগ্ৰামৰ সময়ত আমি ব্ৰিটিছৰ ভয় কৰা নাই। আজিও কংগ্ৰেছ দল কোনো মুখ্যমন্ত্ৰী ভয় নকৰে। আমি আগবাঢ়ি যাম। আমি ৰাইজৰ মাজত সোমাম। আমি ৰাইজৰ হৈ মাত মাতিম। আমি যুঁজিম, আমি জিকিম। ৰাইজৰ কিবা আমাৰ লগত আছে। আমি যোৱা এক সপ্তাহ অসমৰ চুকে কোণে বুথ এজেণ্টসকলক মাতি আনি আমি প্ৰশিক্ষণ দিবলৈ সক্ষম হৈছোঁ। আমাৰ দলৰ কৰ্মীখিনি আগতকৈ আৰু বেছি আগ্ৰহী। আজি নিজৰ পইচা খৰচ কৰি আজি সভালৈ আহিছে। আজি এখন সভাৰ ভিতৰত প্ৰতিবোৰ বৰ্গৰ নিয়মী আমাৰ কৰ্মীখিনি ইয়াত ওলাই আহিছে। এইটোৱে প্ৰমাণ কৰে যে আজি কংগ্ৰেছ দল আগতকৈ আৰু বেছি শক্তিশালী হৈছে।
এইটো আমাক কষ্ট কৰিব লাগিব কষ্ট কৰাৰ বাহিৰে বিকল্প নাই আজিৰ পৰা ৮ মাহ পিছত নিৰ্বাচন হ'ব এই ৮ মাহৰ ভিতৰত প্ৰতিটো মাহৰ ভিতৰত আমি ন্যূনতম ১০-১২ দিন নিজৰ দলৰ কাৰণে দিব লাগিব নে নালাগে নিৰ্বাচন আহিছে ৮ মাহৰ পিছত আমি চৰকাৰ গঠন কৰিবলৈ বিচাৰো নে বিচাৰো আমি বিধায়ক জিকাবলৈ বিচাৰো নে বিচাৰো এতিয়া আমাক কষ্ট কৰিব লাগিব কষ্ট কৰা মানে আমি সময় দিব লাগিব সময় কিমান ন্যূনতম এমাহৰ ভিতৰত আমাক ১০-১২ দিন দিব লাগিব আৰু মই আপোনালোকক কথা দিছোঁ যে আজি এখন সভাৰ ভিতৰত আমি সকলোৱে আহা এপ্ৰিল মাহলৈকে ১০০ দিন কংগ্ৰেছ দলটোক দিওঁ আমাৰ চৰকাৰ হোৱাটো ১০০% নিশ্চিত যদি আমি ১০০ দিন আমি দিওঁ ১০০% চৰকাৰ হোৱাটো আমাৰ নিশ্চিত আৰু আমি চৰকাৰ গঠন কাৰ বাবে কৰিছোঁ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে নহয় নিজৰ ব্যক্তিগত উন্নতিৰ বাবে নহয় আমি চৰকাৰ গঠন কৰিছোঁ অসমৰ জনসাধাৰণৰ সপোন বাস্তৱ কৰাৰ বাবে যি ৰাইজ আজিকালিৰ সপোন দেখিছে যে তেওঁলোকৰ গাঁৱৰ ৰাস্তা উন্নত হ'ব এই যুৱকসকলৰ সপোন বাস্তৱ কৰিবলৈ যি যুৱকসকলে বিচাৰে যে তেওঁলোকৰ জিলাৰ ভিতৰত এটা থলুৱা উদ্যোগ থাকিব লাগে আমি সেই আইসকলৰ সপোন বাস্তৱ কৰিবলৈ বিচাৰো যি আইসকল আজি নিজৰ দমত আজি নিজৰ উপাৰ্জন সৃষ্টি কৰি নিজৰ ঘৰখন চলাবলৈ বিচাৰে কোনো চৰকাৰৰ শিক্ষাৰ ওপৰত নিৰ্ভৰ নহয় নিজৰ দমত নিজৰ তেওঁলোকে তাঁতশাল লৈ আজি তেওঁলোকে আত্মনিৰ্ভৰ হৈ নিজৰ ঘৰখন চলাবলৈ বিচাৰে আমি এই বয়োজ্যেষ্ঠসকলৰ সপোন বাস্তৱ কৰিবলৈ বিচাৰো যিসকলে নিজৰ বৃদ্ধ পেঞ্চন আৰু বৃদ্ধি হোৱাটো বিচাৰে আমি সেইসকলৰ সপোন বাস্তৱ কৰিবলৈ বিচাৰো যে আজি তাৰিখৰ চাকৰি কৰি আছে কিন্তু তেওঁলোকে দৰমহা পোৱা নাই আজি তাৰিখৰ চাকৰি কৰি আছে কিন্তু কোনদিনা চাকৰি হাতৰ পৰা গুচি যায় আজি ৰাতি টোপনি তেওঁলোকে ভালদৰে শান্তি শুবলৈ পৰা নাই এয়া পলিটেকনিকৰ শিক্ষক হৈ হ'ল এই বিভিন্ন ইনষ্টিটিউটৰ ভিতৰত প্ৰশিক্ষণ দিয়া মানুহবোৰে হওক টেকনিচিয়ান হওক আমি তেওঁলোকৰ মনৰ শান্তিৰ বাবে চৰকাৰ গঠন কৰিব নিজৰ নামত ৰিজৰ্ট খোলাতকৈ আপোনালোকৰ নামত মাটি আপোনালোকে পায় তাৰ বাবে আমি চৰকাৰ গঠন কৰিব বিচাৰিছোঁ ৰাইজ ভোটা হৈছে ৰাইজ সচেতন হৈছে ৰাইজ ইতিমধ্যে 10 বছৰ বিজেপি দিলে পদক দিলে দেখিলে যে কি হৈছে এটা ৰাইজে বিকল্প বিচাৰিছে আৰু সেইকাৰণে বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী অংকিত হৈছে এতিয়া আৰু একো উপায় নাই হাতত একমাত্ৰ এটাই উপায় আছে তেওঁলোকৰ ওচৰত এয়া হ'ল কেনেদৰে ৰাইজৰ মাজত সংঘাত সৃষ্টি কৰা যায় কেনেদৰে ভাইকৰ ককায়েকৰ মাজত কাৰ্য লগাই যায় হিংসা সৃষ্টি হওক আজি প্ৰায়ত তৰুণ গগৈদেৱৰ চৰকাৰ দিনত আমি নৱপ্ৰজন্মৰ হাতত কম্পিউটাৰ লেপটপ দিছিলোঁ যদি মেট্ৰিক পৰীক্ষাত তেওঁলোকে ফাৰ্ষ্ট ডিভিজন পায় আমাৰ দিনত আমাৰ চৰকাৰে বিনামূলীয়া লেপটপ দিছিল এয়া আছিল আমাৰ চিন্তাধাৰা কিন্তু বৰ্তমানৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী নিবনুৱা হাতত আজি বন্দুক তেওঁলোকে দিবলৈ বিচাৰিছে আজি উপায়হীন আমাৰ ল'ৰা ছোৱালীবোৰ আজি হতাশ হৈ পৰিছে বৰ্তমানৰ সময়ত মুখ্যমন্ত্ৰী মহোদয় গাঁৱৰ ভিতৰত চৰকাৰী চোৰ বন্ধ কৰি মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে
আমি বিচাৰো ল'ৰা ছোৱালী হাতত থাকিব লাগে কম্পিউটাৰ, লেপটপ, গোল্ড মেডেল, আৰু তেওঁলোকৰ কামত এতিয়া ল'ৰা ছোৱালী হাতত তেওঁলোকে বন্দুক দিবলৈ বিচাৰে বা আন্ধাৰত মৰৰ বটল দিবলৈ বিচাৰে। মাত্ৰ সংঘাত কেনেকৈ সৃষ্টি কৰা যায়, যি সংঘাত যোগেদি অসমৰ দুখীয়া ৰাইজৰ উন্নয়ন নহ'ব, কিন্তু তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থ পূৰণ হ'ব। সেইকাৰণে আমি সংঘাতৰ পৰা সাৱধান হ'ব লাগিব, তেওঁলোকৰ ৰাজনীতিৰ প্ৰতি সতৰ্ক হ'ব লাগিব। আৰু সেইকাৰণে মই এইকেইটা দিন অসমৰ জনসাধাৰণক অলপ মহাভাৰত চাবলৈ অনুৰোধ জনাইছোঁ। মহাভাৰতৰ পৰা আমি বহুতখিনি কথা জানিব পাৰোঁ। আৰু আজিৰ তাৰিখত আটাইতকৈ প্ৰাসংগিক কথা হ'ল যে পাণ্ডৱ কৌৰৱৰ মাজত যুদ্ধটো কেনেকৈ লাগিল। পাণ্ডৱ কৌৰৱ একেলগে ডাঙৰ হ'ল, যুধিষ্ঠিৰ দুৰ্যোধন ভাই ককায়েকৰ দৰে আছিল, একেলগে ভাত খাইছিল, একেলগে ডাঙৰ হ'ল, একেলগে খেলা ধূলা কৰিছিল, একেলগে গুৰু দ্ৰোণাচাৰ্যৰ পৰা প্ৰশিক্ষণ লৈছিল। তো কেনেদৰে ভাইকৰ ককায়েকৰ মাজত সংঘাত সৃষ্টি হ'ল? এই সংঘাত সৃষ্টি কৰাৰ মূল নায়ক আছিল এজন মামা। হয় নহয়? মামা আছিলে নে নাই? এই মামাৰ নাম কি আছিল? কি নাম? অলপ জোৰকে কওক, পিছৰ মানুহখিনি শুনিব। কি? শকুনি। অসমৰ শকুনি মামা হ'ল হিমন্ত বিশ্ব শৰ্মা। অসমৰ শকুনি মামা হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যি আমাৰ নৱপ্ৰজন্মৰ হাতত বন্দুক আৰু মদৰ বটল দিবলৈ বিচাৰিছে। মিচিং নন মিচিঙৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ বিচাৰে, বড়ো অবড়োৰ মাজত, মিচিং অনামিচিঙৰ মাজত, অসমীয়া বঙালীৰ মাজত, বিহাৰী অসমীয়াৰ মাজত আজি সংঘাত সৃষ্টি কৰিবলৈ বিচাৰে। কেতিয়াবা ভাষা নামত, কেতিয়াবা ধৰ্ম নামত, কেতিয়াবা মাটি নামত, আৰু নিজে তেওঁলোকে 5 ষ্টাৰ ৰিজৰ্ট খুলিব, নিজে তেওঁলোকৰ 5 ষ্টাৰ ঘৰত থাকিব, নিজে নিজৰ ল'ৰা নামৰ কুফৰতা কাম কৰিব। এয়া হ'ল তেওঁলোকৰ ৰাজনীতি। এইকাৰণে আমাৰ সংকল্প যে অহা বছৰ আমি সকলোৱে একগোট হৈ অসমৰ ভিতৰত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ গঠন কৰিম আৰু অসমৰ পৰা শকুনি মামা আমি বিদায় দিম। আমি বিদায় দিম নে নিদিম? বিদায় দিম নে নিদিম? আমি অসমৰ পৰা আমাৰ মাজৰ সংঘাত লগোৱা শকুনি মামা আমি ইয়াৰ পৰা বিদায় দিম। আৰু তাৰপিছত আমাৰ যেতিয়া চৰকাৰ আহিব, আমিও কিছু নতুন SOP ওলাম। আমাৰ SOP হ'ব যে কোনো মন্ত্ৰী নিজৰ পৰিবাৰৰ নামত কেন্দ্ৰৰ চৰকাৰৰ পৰা 50,000 টকা চৰকাৰী আঁচনি ল'ব লাগিব। আমাৰ SOP হ'ব যে গাঁৱৰ ভিতৰত আমি মদৰ দোকান বন্ধ কৰি আমি চৰকাৰী স্কুল আমি আৰম্ভ কৰিম। আমাৰ SOP হ'ব যে ল'ৰা ছোৱালীক বন্দুক দিয়াকৈ আমি তেওঁলোকক স্কলাৰশ্বিপ দিম, বাহিৰত পঢ়িবলৈ আমি সুবিধা প্ৰদান কৰিম। আমাৰ SOP হ'ব যে সিন্ডিকেট কৰা মানুহক সহায় কৰাতকৈ আমি আমাৰ যিমান চৰকাৰী কৰ্মচাৰীসকল আছে তেখেতে যে সময়মতে দৰমহা পায় আমি তেওঁলোকক আমি সহায় কৰিম। আমাৰ SOP হ'ব যে দিছপুৰত 3টা বা 4টা ডাঙৰ ঠিকাদাৰক গোটেই কামখিনি দিয়াতকৈ আমি ধেমাজি জনাই স্থানীয় ঠিকাদাৰবোৰক আমি বেছি আমি মৰম কৰিম। আমাৰ SOP হ'ব যে সাংবাদিকসকলক গুণ্ডা বাহিনী পঠাই প্ৰহাৰ কৰাতকৈ, মাৰপিট কৰাতকৈ আমি সাংবাদিকসকলৰ বাক স্বাধীনতা আৰু সাংবাদিকতা কৰা সেই অধিকাৰ আমি সুৰক্ষিত কৰোঁ।
রাখিবলৈ আমি পৰিস্থিতি গঠন কৰোঁ আমি সংঘাত বিচাৰোঁ বহুত কষ্ট কৰি প্ৰায় কৰ্মভূমিৰে 2001 চনৰ সময়ত অসমত শান্তি সম্প্ৰীতি ঘূৰাই আমি এই শান্তি সম্প্ৰীতি ঘূৰাই ৰাখিব বিচাৰোঁ আজি আমাৰ অসমৰ ভিতৰত বহুতখিনি অভাৱ এতিয়াও আছে ট্ৰাইবেল বেল্ট ব্লক বহুত আমাৰ কামখিনি কৰিবলগীয়া আছে গাঁও অঞ্চলৰ ভিতৰত সঠিক কামবোৰ হৈছে নাই হোৱা বহুতখিনি কাম কৰিবলগীয়া আছে মাটি পৰ্দা বহুতক দিবলগীয়া আছে নিজৰ ভাষা সংস্কৃতি পৰম্পৰা আৰু আমি সেইকাৰণে সোণোৱাল কছাৰী গোৰ্খা অসমীয়া আহোম চুতীয়া আদিবাসী হিন্দী স্পিকিং আমি সকলোৱে নিজৰ নিজৰ সমাজক আমি আগুৱাই লৈ যাব এটা নতুন বৰ অসমৰ কল্পনা আমি কৰিবলৈ বিচাৰোঁ এই বৰ অসমত চৰকাৰ ধনী মানুহৰ নহয় চৰকাৰ দুখীয়া ৰাইজৰ হৈ কাম কৰাব বিচাৰোঁ এই ক্ষেত্ৰত লাগিব আপোনালোকৰ সহায় এই ক্ষেত্ৰত লাগিব আপোনালোকৰ ত্যাগ এই ক্ষেত্ৰত লাগিব আপোনালোকৰ বলিদান এই ক্ষেত্ৰত লাগিব আপোনালোকৰ কষ্ট আৰু মই আশাবাদী যে আজি যিদৰে আমি এইখন সভা সফল কৰিবলৈ আমি কষ্ট কৰিছোঁ পৰৱৰ্তী দিনত যদি আমি এনেদৰে কষ্ট কৰি যাওঁ ভোট লগি আমি নিজৰ সংগঠন সবল কৰি যাওঁ আমাৰ চৰকাৰ আহিবই অসমৰ ৰাইজৰ বিজয় হোৱাটো নিশ্চিত জিলা কংগ্ৰেছ দৰে কংগ্ৰেছ NSY মহিলা কংগ্ৰেছ য়াং ব্ৰিগেড সেৱা দল প্ৰদেশ কংগ্ৰেছৰ বিষয়াসকল আজি মই নিজৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইয়াত উপস্থিত থকা দলৰ সতীৰ্থসকল যিসকলে প্ৰতিকূল বতৰ নেওচি আজি এই সভাত উপস্থিত হ'ল ধৈৰ্য সহকাৰে আমাৰ কথা শুনি শুনাৰ বাবে মই নিজৰ আন্তৰিক আগবাঢ়ি যাম এই অসম মিলনৰ অসম এনাজৰীৰ অসম শান্তিৰ অসম সম্প্ৰীতিৰ অসম পৰৱৰ্তী দিনত আমি গঠন কৰিবলৈ সক্ষম হ'ম এইখিনি কথা কৈ মই নিজৰ চমুৰ ব্যাখ্যা সামৰিছোঁ ধন্যবাদ জয় জয়